এই মুহূৰ্তত আহি পৰিছে এটা খুবেই ভয়ংকৰ খবৰ, যিটো খবৰ শুনিলে আপোনাৰো বুকু কঁপি উঠিব। বজালীত এক শিহৰণকাৰী হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ বাবেই ভাতৃক হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে। পৰকীয়া প্ৰেমিক কাল হ'ল ৰঞ্জিত ৰয়ৰ। জ্যেষ্ঠ ভাতৃ আৰু বৌয়েকে মিলি কাটিলে কনিষ্ঠ ভাতৃৰ গুপ্তাংগ। অবৈধ সম্পৰ্কক লৈ ভাতৃদ্বয়ৰ মাজত হৈছিল সংঘৰ্ষ। বজালীৰ কাটলা পথাৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ভৱানীপুৰ আৰক্ষী। উল্লেখ্য যে জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জল ৰয়ৰ পত্নী সৰস্বতী ৰয়ৰ লগত কনিষ্ঠ ভাতৃ ধনজিত ৰয়ৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। বুধবাৰে পুৱতি নিশা একেই ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল দুই ভাতৃৰ কাজিয়া। আনফালে সংবাদ মাধ্যমৰ আগত পিতৃৰ চাঞ্চল্যকৰ ভাষ্য, ডাঙৰ বোৱাৰী আছিল চৰিত্ৰহীনা। জ্যেষ্ঠ পুত্ৰই সঘনাই পিতৃ মাতৃ আৰু ভাতৃক দিছিল হত্যাৰ ভাবুকি। এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে পুত্ৰ বোৱাৰীৰ কঠোৰ শাস্তি দাবী জনাইছে। ভিডিঅ'টো ইমানেই আছিলে। এই চেনেলৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।